নিথৰ সময়ে আবেগক জোকাই আদৰ মৰমে হৃদয়ক কন্দুৱাই নিথৰ সময়ে আবেগক জোকাই আদৰ মৰমে হৃদয়ক কন্দুৱাই কলিজাৰ টুকুৰা ভাঙি যায় গোপনে গোপনে ৰৈ যায় কলিজাৰ টুকুৰা ভাঙি যায় গোপনে গোপনে ৰৈ যায় বুকুৱে বুকুৱে বৈ যায় স্বাভিমান 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 বুকুৱে বুকুৱে বৈ যায় স্বাভিমান কি কৰোঁ মই আৰাধ্যা ৰিমলিৰ আগত মই কান্দিব নোৱাৰো মই দুৰ্বল হলে তাইও ভাঙি পৰিব কালিৰ পৰা কিমান কষ্টত যে দুখবোৰ হেঁচা মাৰি ভিতৰতে লুকুৱাই ৰাখিছো সেয়া মইহে জানো তই খং কিয় কৰিছ শান্তনু খং মইহে কৰিব লাগে কথা দি কথা তই ৰখা নাই কি তই কেনেকৈ ক'বলৈ পাৰিলি যে মই কথা দি কথা ৰখা নাই আজি 6 মাহ ধৰি মই তোৰ লগত কথা পতা নাই আনকি মই তোক দেখাও দিয়া নাই তোৰ ঘৰলৈকো যোৱা নাই ভুল কি শুদ্ধ কি এই প্ৰশ্নকেইটাৰ উত্তৰ মই তেতিয়াৰ পৰা পোৱা নাই তাতে ইমানকৈ ভাবিবলগীয়া কি আছে আজি যদি এই দুৰ্ঘটনাটো নহ'ল হয় আজি সিহঁতৰ সম্পৰ্ক শেষ হয় সিহঁতৰ সম্পৰ্ক কেৱল দুটা চহীৰ মাজতহে তিষ্ঠি আছে পেচেণ্টৰ ওচৰত হুলস্থুল নকৰিব শুনাচোন তুমি শান্তনু নহয় জানো আৰাধ্যাৰ হ'ব লগা হাজবেণ্ড হয় মই প্ৰিয়া অনিৰুদ্ধৰ হ'ব লগা ৱাইফ আচ্ছা তুমি সেইজনী প্ৰিয়া ইমান দিনে তোমাৰ কথা শুনি আছিলোঁ আজি দেখিলোঁ আচলতে তুমি মোক থেংকছ ক'ব লাগে মোৰ বাবে আৰাধ্যাক পালা বাৰু এটা কথা কওঁ কি কথা এইবোৰ যি ড্ৰামা চলি আছে তাৰ বাবে যাতে আৰাধ্য আৰু অনিৰুদ্ধৰ ডিভোৰ্চ ৰখিব নালাগে
মই মোৰ ফালৰ পৰা যিমান পাৰোঁ চেষ্টা কৰিম তোমাৰ ফালৰ পৰাও চেম আশা থাকিল মই জানো আৰাধ্যাক আকৌ এবাৰ হেৰুৱাবৰ তোমাৰ ইচ্ছা নাই গতিকে চিন্তা নকৰিব এইবাৰ কোনো শক্তিয়ে মোক আৰাধ্যাৰ পৰা আঁতৰ কৰিব নোৱাৰে এই ডিভৰ্চ হ'বই যিকোনো প্ৰকাৰে আহিছোঁ ভগৱান অনিৰুদ্ধক মই এনেকৈ চাই থাকিব পৰা নাই মায়ে কৈছে এয়া হেনো আপোনাৰ বিচাৰ মোক দিয়া দুখবোৰৰ কাৰণে অনিৰুদ্ধৰ এই অৱস্থা কিন্তু কিন্তু মই এই দুখবোৰৰ কাৰণে শাস্তি বিচৰা নাই আৰু যদি ময়ে বিচৰা নাই তেন্তে শাস্তি কিয় হে ভগৱান অনিৰুদ্ধক দুখমুক্ত কৰি দিয়ক মা দাদা কেতিয়া আমাৰ লগত কথা পাতিব নে সদায় এনেকৈ থাকিব হয়তো মই গম নোপোৱাকৈ মোৰ মনত আছিল মই পোৱা দুখ কষ্টবোৰ অনিৰুদ্ধইও পাওঁ যদি এনেকুৱা হয় তেন্তে মই অনিৰুদ্ধক মুক্ত কৰি দিছো মোৰ মনত অকণো ক্ষোভ নাই আৰু যদি মই মোৰ পত্নী ধৰ্ম ভালদৰে পালন কৰিছো সেই অধিকাৰেৰে আপোনাক কৈছো ভগৱান অনিৰুদ্ধ সুস্থ হ'বই লাগিব আহাচোন আহাচোন আহা চোৱাহিচোন অনিৰুদ্ধ এইমাত্ৰ লৰচৰ কৰিছে অনি অনি ঐ অনি চাচোন চা উঠচোন কোন আহিছে চাচোন চা আৰাধ্যা আহিছে তোৰ খবৰ ল'বলৈ কি হ'ল কি হ'ল মানে ঘৰলৈ নোযোৱা নেকি খবৰ ল'বলৈ আহিছিলা ল'লা ব'ল এতিয়া ব'লা আৰাধ্যা যাব বিচৰা নাই মই কি এনেদৰে ইয়াত ৰৈ থাকিম নেকি বুকুৱে বুকুৱে বৈ যায় স্বাভিমান বুকুৱে বুকুৱে বৈ যায় স্বাভিমান ছাৰ ছাৰৰ চেন্স আহিছে বাইদেউ কি এতিয়ালৈকে অনিৰুদ্ধৰ মাকে প্ৰিয়াৰ প্ৰেগনেঞ্চিৰ কথাটো নাজানে নাজানো গম পালে কেনেকৈ সহ্য কৰে আৰাধ্যাই গম পায় নে নাপায় গম নাপায় এতিয়ালৈ বহুত বেয়া কথা হৈছে এইবোৰ আৰাধ্যাই গম পালে মনত বহুত কষ্ট পাব মোৰ বোধেৰে প্ৰিয়াই নিজৰ সন্তানটোক আহিলা হিচাপে ব্যৱহাৰ কৰিব যাতে অনিৰুদ্ধই তাইৰ পৰা আঁতৰি আহিব নোৱাৰে চি মানুহে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে ইমান তললৈ নামিব পাৰে এক মিনিট যদি প্ৰিয়াই মিছা মাতিছে এনেকুৱাওতো হ'ব পাৰে যে সন্তানটি অনিৰুদ্ধৰ নহয় মানে প্ৰিয়াৰ নিচিনা ছোৱালীবোৰৰ কোনো ভৰসা নাই
পইচাৰ বাবে যদি তাই অনিৰুদ্ধৰ লগত সম্পৰ্ক কৰিব পাৰিছে, পইচাৰ বাবে তাই অন্য পুৰুষৰ লগত সম্পৰ্ক কৰাটো কোনো ডাঙৰ কথা নহয়। আহাচোন আহাচোন আহা চোৱাহিচোন অনিৰুদ্ধ এইমাত্ৰ লৰচৰ কৰিছে। অনি অনি ঐ অনি চাচোন চা, উঠচোন কোন আহিছে চাচোন চা, আৰাধ্যা আহিছে তোৰ খবৰ ল'বলৈ। উঠচোন অনি অনি উঠচোন অনি, চোৱাচোন একো এটা নকয়, ইমান দিন ধৰি এনেকৈয়ে পৰি আছে। ডক্টৰে কৈছে আমি তাৰ লগত কথা পাতি থাকিলে সি হেনো শুনি থাকিব। আৰাধ্যা তুমি এবাৰ তাক মাতাচোন, মাতাচোন আৰাধ্যা, সি মাতিব, মাতাচোন এবাৰ মাতা আৰাধ্যা। অনিৰুদ্ধ, অনিৰুদ্ধ, দেখিছা দেখিছা আৰাধ্যা, সি বুজি পাইছে, তাৰ হাতখন চোৱা, সি সোনকালে সুস্থ হৈ উঠিব, উঠিব নহয় আৰাধ্যা। মা, অনিৰুদ্ধ সোনকালে সুস্থ হ'ব, সোনকালে সুস্থ হ'ব। প্ৰিয়াই ইমান কি কথা পাতিছে ডক্টৰৰ লগত? কি হ'ল? কি হ'ল মানে? ঘৰলৈ নোযোৱা নেকি? খবৰ ল'বলৈ আহিছিলা ল'লা, ব'ল এতিয়া ব'লা। আৰাধ্যা যাব বিচৰা নাই। মই কি এনেদৰে ইয়াত ৰৈ থাকিম নেকি? আৰু ঘৰখন অকলে এৰি থাকিব নোৱাৰি নহয়, বহুত কাম আছে। আপোনাৰ কাম আছে, আপুনি যাওকগৈ, মই আৰাধ্যাৰ লগতে থাকিম। তুমি ইয়াত থাকিলে ঘৰ কোনে চম্ভালিব? আৰু তুমি ডাইৰেক্ট কৈ দিলা যে আৰাধ্যা থাকিব বুলি, মোক সুধিছে তাই। ৰিমলি হ'ব দে, পাহৰি যায় এইবোৰ কথা। নহয় মা, দাদাই শুনিব লাগিব, সি বাৰে বাৰে ভুল কৰি থাকিব আৰু আমি চাই থাকিম। বুকুৱে বুকুৱে বৈ যায় স্বাভিমান, বুকুৱে বুকুৱে বৈ যায় স্বাভিমান। আৰু তুমি ডাইৰেক্ট কৈ দিলা যে আৰাধ্যা থাকিব বুলি, মোক সুধিছে তাই। কেনেকুৱা কথা কয়হে আপুনি? তাই গিৰিয়েক ইয়াত এডমিট হৈ আছে, কিয় নাথাকিব তাই ইয়াত? খুৰা, আপুনি চিন্তা নকৰিব, আৰাধ্যাৰ লগত মই থাকিম। খুৰী, আপুনি খুৰাক লৈ যাওকগৈ, মই ইয়াত চম্ভালি ল'ম। আৰাধ্যা, তই কান্দিছ কিয়? কি হ'ল? তই অনিৰুদ্ধৰ বাবে কান্দিছ ন? কিয়? শান্তনু প্লিজ, মোক অলপ সময় অকলে এৰি দে। নোৱাৰো তই কান্দিব। চাওঁ, মচি পেলা চকু পানী।
মুচি পেলা। শান্তনু, তোৰ চকুত সেইজন মানুহৰ বাবে চকু পানী মই কেতিয়া সহ্য কৰিব নোৱাৰো আৰাধ্যা। তোৰ হৈছে কি শান্তনু? তইতো এনেকুৱা নাছিলি। তই কিয় এনেকুৱা কাম কৰিছিলি দাদা? এবাৰো ভাবা নাছিলি নে আমাৰ কথা? তোৰ অবিহনে আমাৰ কি হ'ব, মাৰ কি হ'ব? ৰিমলি, হ'ব দে, পাহৰি যায় এইবোৰ কথা। নহয় মা, দাদাই শুনিব লাগিব। সি বাৰে বাৰে ভুল কৰি থাকিব আৰু আমি চাই থাকিম। তাক এইখিনি সময়ত এইবোৰ কথা নকবিচোন, সুস্থ হৈ ল'বলৈ দে। নাই মা, দাদাই এইখিনি সময়তে বুজি পাব লাগিব। চা দাদা, এতিয়াও একো শেষ হৈ যোৱা নাই। তই জানো বৌয়ে তোক এইটো অৱস্থাত দেখি কিমান দুখ পাইছে। তই সোনকালে সুস্থ হ দাদা। বৌৰ মনত এতিয়াও তোৰ কাৰণে মৰম আছে। ইচ্ছা কৰিলে তই সকলো ঠিক কৰি দিব পাৰিবি। আল ফুল সপোন তুমি, আচু ফুলৰ দাপোনকে চাই, জোন বেলি তৰাকে সাবতি। আল ফুল সপোন তুমি, আচু ফুলৰ দাপোনকে চাই, জোন বেলি তৰাকে সাবতি।